great pace. Powered by Sunrise Haloti Gune Mane Shrestha. সহযোগ কৰিছে Super Bhasmol 33 Kesh Kala. TVS Apache RTR Strix. Ete hair color kora shampoo kora dore সহজ. Flipkart. Prestige pressure cooker. Unwanted 21 days. Pediasure 7+. Specialized nutrition for 7+ kids. Himalaya Purifying Neem Face Wash. Pimple free healthy skin care expert. Swachh Kapre Surakshit Bharat. Fena hi lena. Aru Amul. The taste of India. ঘৰখনৰ বাবে আগতে কিবা এটা কৰিবলৈ আপুনি সুযোগ পোৱা নাছিল এবাৰ এই সুযোগ নেহেৰুৱাব তুমি ঠিকে কৈছা অৰুন্ধতী মই বহু সময় নষ্ট কৰিলো এতিয়াৰে পৰা মোৰ এটাই লক্ষ্য মোৰ ঘৰখনক অপকাৰ কৰা মানুহখিনিক মই বিচাৰি শাস্তি দিয়াবই লাগিব তোৰ প্ৰতিভাবোৰৰ কথা মই জানো তই মানুহৰ হেণ্ডৰাইটিং কপি কৰিব পাৰ মানুহৰ ভয়েস কপি কৰিব পাৰ মানে মিমিক্ৰি কৰিব পাৰ তোৰ প্ৰতিভাবোৰ দেখি এনে লাগিছে তইতো এক্টৰ হ'ব লাগিছিল ক্ৰিমিনেল কিয় হলি হেৰুৱাখিনি হেৰুৱালৈ যিকোনো প্ৰকাৰে পৰ্ণ শুদ্ধ পথলৈ ঘূৰি অহাটোতহে আমি গুৰুত্ব দিব লাগে খা খবৰ কৰিলে কোন কোন আছিল সেই খবৰটো পোৱা যাব আপুনি সোনকালে খা খবৰটো লগ খুৰা মোক মুঠতে দুজন মানুহৰ ঠিকনা লাগে কাৰ কাৰ প্ৰকাশ আৰু দেউতা মই এতিয়াহে বুজি পাইছো আপুনি ভোগজানৰ পৰা অহাৰ পিছত কিয় ইমান নীৰৱে আছিল আচলতে আপুনি মোক এওঁৰ কথাবিলাককে ক'ব খুজিছিল কিন্তু মই মনত দুখ পাম বুলি আপুনি ক'ব পৰা নাছিল আপুনিতো সংসাৰৰ মায়া মোহ সকলোবোৰ এৰি থৈ গুচি গ'ল কিন্তু এতিয়া মই কাৰ লগত থাকিম মোকো আপোনাৰ লগতে কিয় লৈ নগ'ল দেউতা জীৱনটো শেষত এনেকুৱা হ'ব বুলি মই ভবাই নাছিলো বাইদেউ বাইদেউ কি হ'ল আপুনি এনেকৈ পৰিল যে উদকচোন কি হ'ল কেনেকৈ পৰিল আপুনি নাই নাই মই ঠিক আচলতে চিন্তাটা আপুনি কি কৰি আছে নিজে ক'ব নোৱাৰে হ'ব দে এয়া দেখিছেনে ব'লক লাহে 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 ব'লক লাহে লাহে যাব আপুনি নিজকে অকলশৰীয়া বুলি নাভাবিবচোন আমি আছো নহয় আপোনাৰ লগত কওকচোন কি হৈছে কথাবোৰ মই ক'ৰ পৰা আৰম্ভ কৰিম মই একোৱে ধৰিব পৰা নাই মইতো ভোগজানৰ কোনো মানুহকে চিনি নাপাওঁ এতিয়া ডায়েৰীখনত সেইকেইজন মানুহৰ নাম উল্লেখ থাকিলে সেইকেইজনে যে আচল অপৰাধী এই কথাটো মই কেনেকৈ জানিম একে নামৰেতো বহুত মানুহ থাকিব পাৰে আৰু পুলিচে হয়তো এই কথাটো মানি নল'বও পাৰে আপুনি এটা কাম কৰক নহ'লে জেঠুৰ লগত কিবা নাই নাই মই সেই মানুহজনৰ ওচৰলৈ নাযাওঁ সেই মানুহজনৰ মুখখন চাবলৈ মোৰ ইচ্ছা নাই তেনেহ'লে আপুনি এটা কাম কৰিব লাগিব ককাৰ বিজনেছ ফাইলটো চাব লাগিব কাৰণ বিজনেছ ফাইলটোত ফেক্টৰীত কাম কৰা সকলো মানুহৰ নাম আৰু ঠিকনা নিশ্চয় থাকিব সেইটোকে কৰা ভাল নেকি তুমি ঠিকেই কৈছা শুনক তোমাৰ লগত মোৰ কেইটামান কথা আছে
কথাকেইটা অতি গুৰুত্বপূৰ্ণ তুমি মোক অলপ হেল্প কৰিবানে তুমি যদি বিচাৰিছা মোৰ এৰেষ্ট হোৱাটো তেতিয়াহ'লে মই তাকে কৰিম তেতিয়া আৰু আত্মসন্মান আৰু আত্মমৰ্যাদাৰ কথা নাভাবোঁ তোমাৰ লগত যে মই অন্যায় কৰিছোঁ সেইটো কথা মই স্বীকাৰ কৰোঁ মই শাস্তি পালে যদি ঘৰখনৰ সকলোৰে ভাল হয় তেতিয়াহ'লে মই সেইটো কৰিবলৈ প্ৰস্তুত কিন্তু মই যি অপৰাধ কৰিছিলোঁ সেয়াও এই ঘৰখনৰ কিবা এটা ভালৰ চিন্তা কৰিয়েই কৰিছিলোঁ গতিকে তুমি মোক এতিয়া এটা কাম কৰি দিব লাগিব কোৱা কি কাম চোৱা ন মোৰ পাছত এতিয়া পুলিচ লাগি আছে আমাৰ ঘৰখনৰ ভৱিষ্যতৰ কথা বা মাজনীৰ বিয়াৰ কাৰণে কিছু টকা পইচা আৰু সা সম্পত্তি গোটাই থৈছোঁ দেউতাক হিচাপে বা ঘৰখনৰ মুৰব্বী হিচাপে সেইটো মোৰ দায়িত্ব দি আছোঁ মই যি অপৰাধ কৰিছোঁ যে ঘৰখনৰ কিবা এটা চিন্তা কৰিয়ে কৰিছোঁ যাতে তোমালোক কেতিয়াও অভাৱত নপৰা আমি তোমাক কোনোদিনেই অপৰাধ কৰিবলৈ উচতনি দিয়া নাছিলোঁ আনৰ অন্যায় কৰি ধনী মানুহ হৈ কি লাভ হোৱাটোতো হৈ গ'ল এতিয়া কৈ পেলাই বা শুধৰাওঁ বুলিওতো শুধৰাব নোৱাৰো মই তোমাক কথা দিছোঁ অনু মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ মই ভাল হ'বলৈ চেষ্টা কৰিম কোৱা এতিয়া মই তোমাক কেনেকৈ সহায় কৰিব পাৰোঁ অনু মাজনীৰ বিয়াৰ কাৰণে ৰখা টকাখিনি আৰু আমাৰ ভৱিষ্যতৰ কাৰণে ৰখা সা সম্পত্তিখিনি কিবা এটা ব্যৱস্থা কৰা আমাৰ হাতত সময় খুব কম যিমান পৰা সোনকালে এই গোটেইবিলাক কোনোবা এজন বিশ্বাসী মানুহৰ নামত ট্ৰান্সফাৰ কৰি দিব নহ'লে পুলিচে এইবিলাক সকলো চিল কৰি দিব আৰু এইবিলাক চৰকাৰৰ হাতলৈ গ'লে আমাৰ ভৱিষ্যতটো বহুত অন্ধকাৰ হ'ব মোৰ অনুপস্থিতিত তোমালোকৰ কি হ'ব অন্যায়ভাৱে ঘটা টকা পইচা বা সা সম্পত্তিৰ দায়িত্ব মই নলওঁ এইবোৰ তুমি মোক সুধি কৰিছিলানে কিন্তু অনু তাত মোৰ কষ্টৰ ধনো সোমাই আছে তথাপিও মই এইবোৰৰ দায়িত্ব ল'ব নোৱাৰো যদি তুমি আত্মশুদ্ধি বিচাৰিছাই তেতিয়াহ'লে এতিয়াও এইবোৰত লোভ কৰি আছা কিয় অন্যায়ভাৱে ঘটা ধন গ'লে যাবলৈ দিয়া অনু তুমি মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা তোমাক মোৰ জানিবলৈ বাকী নাই সিমান সহজতে সলনি হোৱা মানুহ তুমি নহয় তুমি যি কৰা নিজেই কৰা এই ক্ষেত্ৰত মই তোমাক সহায় কৰিব নোৱাৰিম ককাই তোমাক এই বিষয়ে কিবা কৈছিল নেকি ককাই আপোনাক বাৰে বাৰে সকলোবোৰ বিজনেছ চম্ভালি ল'বলৈ কৈ আছিল হয়তো ককাই তেতিয়াই সেই গণ্ডগোলবোৰৰ উমান পাইছিল এতিয়া মই কি কৰিম একোৱে ধৰিব পৰা নাই হ'ব দিয়কচোন আপুনি অধৈৰ্য নহ'ব আপুনি সকলোবোৰ চম্ভালিবলৈ আৰম্ভ কৰিলে সকলো লাহে লাহে ঠিক হৈ যাব আচলতে ভোগজানৰ পৰিৱেশৰ লগত মই পৰিচিত নহয় আপুনি যিহেতু ভোগজানৰ গতিকে আপুনি ভালদৰে জানিব দ্বিতীয়তে দেৱেন শইকীয়া আৰু প্ৰকাশ নামৰ মানুহ দুজনৰ ঘৰ ক'ত এই কথাটো আপুনি জানিব লাগে বৰ্তমান তেওঁলোকৰ ঘৰত কোন কোন আছে এই কথা জনাটোও দৰকাৰ এই সময়ত গুৱাহাটী এৰি মই ভোগজানলৈ যাব নোৱাৰিম নাই অৰুন্ধতী নাই মই ককাৰ ৰুমত সকলোতে চালো কিন্তু বিজনেছৰ ফাইল বিচাৰিয়ে নাপালো কিন্তু ককাৰ বস্তুবোৰতো কোনেও নুচুৱে তাকেইতো এতিয়া সেই ফাইলবোৰ গ'ল কলৈ কেনেবাকৈ জেঠুৱে তাকেই এতিয়া এই ফাইলবোৰ নাথাকিলে মই বাগান ফেক্টৰীৰ কথা জানিম কেনেকৈ হয়তো ভোগজানৰ বাগান ফেক্টৰীত কিবা গণ্ডগোল লাগি আছে নহ'লে ফাইলবোৰ কিয় লৈ যাব আচ্ছা ককাই তোমাক এই বিষয়ে কিবা কৈছিল নেকি ককাই আপোনাক বাৰে বাৰে সকলোবোৰ বিজনেছ চম্ভালি ল'বলৈ কৈ আছিল
হয়তো ককাই তেতিয়াই সেই গণ্ডগোলবোৰৰ উমান পাইছিল। এতিয়া মই কি কৰিম একোৱে ধৰিব পৰা নাই। হ'ব দিয়কচোন, আপুনি অধৈৰ্য নহ'ব। আপুনি সকলোবোৰ চম্ভালিবলৈ আৰম্ভ কৰিলে সকলো লাহে লাহে ঠিক হৈ যাব। এতিয়া এই সকলোবোৰ সমস্যা আপুনি সমাধান কৰিব লাগিব। বিনয়, বিনয়, চাওঁ অকণমান এইপিনে আছোন। কি হ'ল এনেকৈ কেকাই কেকাই মাতিছে যে? এই টয়াৰত বিষৰ মলমটো আছেনে নাই চাচোন। ভৰিখন বেছিকৈ বিষ কৰিছে নেকি? অথনিতকৈ আঁঠুটো আৰু এই কলা ফুলটো অকণমান বেছিকৈ বিষাইছে। ৰ'ব, মই চাইছো, আপুনি উঠিব নালাগে, শুই থাকক। অকণমান কষ্ট দিছো বোপাই, বেয়া নাপাবি দেই। হ'ব, সেইকাৰণে সদায় কৈ আছো এই চিন্তাবোৰ বাদ দিয়কচোন। যি হ'ব লগা আছিল হ'ল আৰু। নাই, মোৰ কথা নুশুনে। চিন্তাতে কি কৰি থাকে নিজে ক'ব নোৱাৰে। এতিয়া পাইছেনে? বৰ্ণৱ। হেল্ল'। হয়, কওক। মই আপোনাক লগ পাব লাগিছিল। এতিয়াই? কিবা আছিলে নেকি? হয়, এটা বিশেষ কথাৰ কাৰণে মই আপোনাৰ ওচৰলৈ গৈ আছো। ঠিক আছে, আহক। ভিনদেউৰ লগত আপোনাৰ কি কাম আছে? মই কিছুমান দায়িত্ব তোমাৰ ভিনদেউক দিব লাগিব। খুচৰিছো যেতিয়া সঁচা কথাখিনি পোহৰলৈ আনিবই লাগিব। জেঠাইৰ মুখলৈ এনেকৈ চাই থাকিলে নহ'ব। প্ৰয়োজন হ'লে মই দাদুৰ বিৰুদ্ধে থিয় হ'ম। ককাই সাজি থৈ যোৱা সকলো ব্যৱসায়ত যদি দাদুৱে গণ্ডগোল কৰিছে, তেনেহ'লে ময়ো হাত সাৱটি বহি নাথাকো। মই তোমাৰ ভিনদেউক লগ কৰি আহোঁ। তুমি ঘৰতে থাকা। শুনকচোন, মই যাব লাগিব নেকি? নাই, নালাগে। জেঠাই ঘৰত অকলে আছে, তুমি তেওঁৰ লগতে থাকা। ঠিক আছে। বৌ, বৰ্ণৱদা ঘৰতে আছেনে ওলাই গ'ল? ওলাই গ'ল। কিয়? বিষৰ টেবলেট কেইটামান আনিব লাগিছিল। বিষৰ টেবলেট কাৰ কাৰণে? অথনি বাইদেৱে বন্তি গছ জ্বলাই যাওঁতে চোফাতে খুন্দা খাই পৰিলে। এতিয়া বোলে ভৰিখন বিষাইছে। কি? তুমি মোক কোৱা নাই যে? আচলতে মই ইমান দুখ পোৱা নাই বুলি ভাবিছিলো। ঠিক আছে বাৰু, বিষৰ টেবলেট খুৱাব নালাগে দিয়া। মই কিবা এটা কৰিম, চাই লওঁ। বৰ্ণৱ, আপুনি কি ক'ব বিচাৰিছে খোলা খুলিকৈ কওক। মই অকণো বেয়া নাপাওঁ। একচুৱেলি মোক আপোনাৰ সহায়ৰ প্ৰয়োজন আছে। আপুনি কাইণ্ডলি আগৰ কথাবোৰ ধৰি নাথাকিব। নাই, মই আগৰ কথা একো ধৰি থকা নাই। আপুনি ভোগজানলৈ যাব লাগে। ভোগজানলৈ? হয়। আচলতে ভোগজানৰ পৰিৱেশৰ লগত মই পৰিচিত নহয়। আপুনি যিহেতু ভোগজানৰ, গতিকে আপুনি ভালদৰে জানিব। দ্বিতীয়তে, দেৱেন শইকীয়া আৰু প্ৰকাশ নামৰ মানুহ দুজনৰ ঘৰ ক'ত, এই কথাটো আপুনি জানিব লাগে। বৰ্তমান তেওঁলোকৰ ঘৰত কোন কোন আছে, এই কথা জনাটোও দৰকাৰ। এই সময়ত গুৱাহাটী এৰি মই ভোগজানলৈ যাব নোৱাৰিম। ঘৰখনত অসুবিধা হ'ব পাৰে, আৰু মই তালৈ গ'লে হয়তো কথাই বেলেগ ৰূপ ল'ব পাৰে। এই গোটেই ঘটনাটোৰ সম্পৰ্কে মই থানাৰ আইচিজনৰ লগত ভালকৈ কথা পাতিম। সহ্য কৰিব পাৰিছেনে বাৰু? পাৰিছো। এইবোৰ তুমি কি কৰিছা? মোৰ ভৰিখন নুচুবা। জেঠাই, আপুনি মোৰ মাৰ দৰে। মই আপোনাৰ ভৰিখন চুলে একো নহয় নহয়। চোৱা মাজনী, মোৰ এনেকুৱা লাগিছে তেওঁ যেন এঠাইতে ভুল কৰি থোৱা নাই। তেওঁ কেইবা ঠাইতো গণ্ডগোল কৰি থৈছে। এইখিনি সময়ত তেওঁ তোমাক ইমোচনেলি ব্লেকমেইল কৰিব। তুমি ভুল নাযাবা। আৰু যদি তেওঁ তোমাক কিবা কথা কয়, তুমি এবাৰ হ'লেও মোক জনাবা। একো নাই জেঠাই,
বিষটো ভাল পাব দিয়ক, বেছি চিন্তা নকৰিব। বিনয়, গৰম পানী আনিছানে? আনিছো বৌ। চাওঁ দিয়াচোন। ৰ'ব। বেছি গৰম নেকি? নাই, সহ্য কৰিব পাৰিব দিয়ক। ঠিক আছে, দিয়া লওক। চিন্তা নকৰিব জেঠাই, এনেকৈ অলপ গৰম পানী সেক ল'লে আপুনি সোনকালে ভাল পাই যাব দিয়ক। সহ্য কৰিব পাৰিছেনে বাৰু? পাৰিছো। এইবোৰ তুমি কি কৰিছা? মোৰ ভৰিখন নুচুবা। জেঠাই, আপুনি মোৰ মাৰ দৰে। মই আপোনাৰ ভৰিখন চুলে একো নহয় নহয়। আপুনি চিন্তা নকৰিব, এনেকৈ ভাল হৈ যাব। ধৈৰ্য ধৰকচোন। মাজনী, তোমাক এটা কথা কওঁ। ইমান দিনে তুমি মোৰ এটাও অনুৰোধ ৰক্ষা কৰিব নোৱাৰিলা। আজি তুমি মোৰ এটা অনুৰোধ ৰক্ষা কৰিব পাৰিবানে? কোৱা মা। চোৱা, এইখিনি সময়ত তোমাৰ দেউতাই তোমাক কিছুমান কামৰ দায়িত্ব দিব। তুমি সেই দায়িত্ব নলবা। যিমান পাৰা তুমি দেউতাৰাক এভইড কৰি চলা। তেওঁ শাস্তি পোৱাটো প্ৰায় খাটা। চোৱা, তোমাৰ দেউতাৰ যদি কিবা শাস্তিও হয় তুমি দুখ নকৰিবা। আৰু যদি তুমি সহ্য কৰিব নোৱাৰা তেতিয়াহ'লে তুমি মুম্বাইলৈ উভতি যোৱা। মা, চোৱা মাজনী, মোৰ এনেকুৱা লাগিছে তেওঁ যেন এঠাইতে ভুল কৰি থোৱা নাই। তেওঁ কেইবা ঠাইতো গণ্ডগোল কৰি থৈছে। এইখিনি সময়ত তেওঁ তোমাক ইমোচনেলি ব্লেকমেইল কৰিব। তুমি ভুল নাযাবা। আৰু যদি তেওঁ তোমাক কিবা কথা কয় তুমি এবাৰ হ'লেও মোক জনাবা। চোৱা, মই তোমাৰ দেউতাৰ শত্ৰু নহয়। ময়ো বিচাৰো হয় যদি মানুহজনৰ পৰিৱৰ্তন হওক। ঠিক আছে মা, মই দেউতাৰ কোনো কথা নুশুনো। হঠাৎ ভোগজানলৈ যে? ক'লোৱে দেখোন, বৰ্ণৱে দায়িত্ব কেইটামান দিছে, সেইকাৰণে যাব লগা হ'ল। কেইদিনমান থাকিবা? সেইটো এতিয়াই ক'ব নোৱাৰিম, ভোগজানলৈ যোৱাৰ পাছতহে ক'ব পাৰিম। বৰ্ণৱৰ কথা ভাবিহে আচৰিত লাগিছে। সেই দায়িত্ববোৰ তোমাক দিছে যে? ভণ্টিৰ নামত থকা মাটি সম্পত্তিবোৰ তাৰ নামত কৰিবলৈ সেই কামবোৰ ততাতৰীয়াকৈ কৰা নাইতো? নে তাৰ মাক দেউতাকৰ প্ৰতি সঁচাকৈ শ্ৰদ্ধা জাগিছে? সেইটো এতিয়াই ক'ব নোৱাৰি। কেতিয়াবা বৰ্ণৱৰ কথাত এনেকুৱা লাগে যেন তেওঁ সলনি হৈছে, আকৌ সন্দেহো হয়। এইটো আমাৰ ঘৰৰ চাবি। মানুহ এজন লগাই পেলাই ঘৰখন চাফা কৰাবা, আৰু পাৰিলে তুমি চাকি এগছো জ্বলাই আহিবা। ঠিক আছে, হ'ব, মই যাওঁ। যোৱা।